খুব শিক্ষা দীক্ষা থকা মানুহজনেহে জীৱনত ভাল কথা ক'ব, আনজনে নক'ব বুলি নহয়। শিক্ষা দীক্ষা থকা মানুহজনেও জীৱনৰ শিক্ষা ভালদৰে আয়ত্ব নকৰিব পাৰে, শিক্ষা দীক্ষা নথকাজনেও জীৱনৰ শিক্ষা অতি ভালদৰে আয়ত্ব কৰিব পাৰে। গ্ৰন্থৰ ক্ষেত্ৰতো একেই। খুব দাৰ্শনিক এজনৰ গ্ৰন্থ বাছি বাছি পঢ়িলে তুমি বিচৰা, তুমি তোমাৰ কাৰণে প্ৰয়োজনীয় কথা নাপাবও পাৰা, কিন্তু তুমি হাততে পোৱা তোমাৰ ওচৰ চুবুৰীয়া কোনোবা এজনৰ গ্ৰন্থই তোমাক একেধৰণৰ শিক্ষা দি যাব পাৰে। কথাটো বুজিলেনে? সকলো ধৰণৰ গ্ৰন্থখনৰ বিষয়বস্তু তোমাৰ যদি ভাল, বিষয়বস্তু ভাল হ'ব লাগিব। মই অলপ আগতে কৈছোঁ যে কৰা কামটো ভাল লগা কামটো সমাজেও ভাল বুলি ক'ব লাগিব, গ্ৰন্থখন সমাজৰ দৃষ্টিতো ভাল হ'ব লাগিব। ভাল গ্ৰন্থ এখনে নিতান্তভাৱে ভাল কৰিব, ভাল কৰিবি, তাত কোনো ধৰণৰ কথা নাই। গতিকে সেই ভাল কৰাটো বুজি পাবলৈ হ'লে আমি আকৌ গ্ৰন্থখনৰ ভিতৰলৈ সোমাই যাব লাগিব নহয়। গতিকে সেই কামটো আমি প্ৰথমেই কৰিব লাগিব। এতিয়া গ্ৰন্থ সম্বন্ধে কেনেকুৱা ধৰণৰ গ্ৰন্থনো আমি পঢ়িব লাগে সেই সম্বন্ধে দুটা কথা খুব চমুকৈ কওঁ। হোমেন বৰগোহাঞিদেৱে তেখেতে বহুবোৰ গ্ৰন্থ ৰচনা কৰিছিল। তেখেতৰ গ্ৰন্থবোৰে অসমীয়া সাহিত্য ভঁৰালটো চহকী কৰিছেই, তাৰ লগে লগে আমাৰ নিচিনা যিসকল পঢ়ুৱৈ, সেই পঢ়ুৱৈসকলক বিশ্ব সাহিত্য, বিশ্ব দৰ্শনৰ লগত এটা সংযোগ স্থাপন কৰিছে। আমি হয়তো বিশ্ব সাহিত্যৰ দাৰ্শনিকসকলৰ কথাবোৰ তেওঁলোকে লিখি থৈ যোৱা সাহিত্যৰাজি অধ্যয়ন কৰি কোনোদিনে আয়ত্ত কৰিব বা বুজি পাব নোৱাৰিলেহেঁতেন, যদিহে হোমেন বৰগোহাঞিদেৱে সাৱলীলভাৱে গ্ৰন্থবোৰ নিলিখিলেহেঁতেন। যেনেকৈ কিতাপ পঢ়াৰ আনন্দৰ কথা অলপ আগত কৈছিলোঁ, কাম কৰাৰ আনন্দ, উচ্চাকাংক্ষা, আত্মানুসন্ধানৰ জৰিয়তে আমাৰ পৰ্যায়ৰ লোকসকলে আত্মানুসন্ধান পঢ়িও খুব ভাল পায়। গতিকে এই এনেকুৱা ধৰণৰ গ্ৰন্থবোৰ আমি পঢ়ি চাব লাগে। তোমালোকক সাধাৰণতে আমাৰ যিবোৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰে, প্ৰতিযোগিতাবোৰত প্ৰাইজ দিবৰ কাৰণে আমি কেতিয়াবা কম দামৰ কিতাপ কিছুমান বিচাৰি কিনো, ডেল কাৰ্নেগীৰ কিতাপ কিনো। কিন্তু এই কিতাপবোৰত সাংঘাতিক ধৰণৰ জীৱনবোধৰ কথা আছে। জীৱনটোক কিদৰে ভাল পাব লাগে, জীৱনটোক কেনেকৈ উদযাপন কৰিব লাগে। জীৱন যাপনেই নহয়, জীৱন উদযাপন কৰিব লাগে। আমি প্ৰতিটো মুহূৰ্ত খুব আনন্দৰে গ্ৰহণ কৰিব লাগে। তোমালোকে গ্ৰহণ কৰা নাই আনন্দৰে? যে ঘৰত যেতিয়া ভাত বাঢ়ি দিয়ে, তুমি বিচৰা যদি ভাজি বা আঞ্জা নাথাকে, তুমি হুলস্থুল কৰা নে মানে কোনো প্ৰতিবাদ নকৰাকৈ খোৱা? প্ৰতিবাদ নকৰাকৈ খাবলৈ শিকিব লাগে। আমি নাজানো যে আমি যি সাজ ভাত খাইছো, আমি যিখন চালিৰ তলত আমি বাস কৰি আছো, পৃথিৱীৰ বহু সংখ্যক লোকেই সেই একে সাজ ভাত, একে সাজ চালিৰ কাৰণে হাহাকাৰ কৰি আছে, হয়নে? যি সময়ত আমি ইয়াত বহি আছো, যি সময়ত আমি গ্ৰন্থ অধ্যয়নৰ কথা পাতি আছো, সেই সময়ত তোমালোকৰ নিচিনা কোটি কোটি ল'ৰা ছোৱালীয়ে গ্ৰন্থ এখন নেদেখাকৈ এতিয়া হয়তো কোনোবা ডাষ্টবিনত পৰি থকা আনে পেলাই যোৱা খাদ্যৰ টুকুৰা টানি আছে, হয়? হয়। গতিকে এই সময়ছোৱাত আমি যিটো আমাৰ ঘৰখনে আমাক দুটা কথা জানিবলৈ ইয়ালৈ পঠিয়াইছে, তোমালোকক দুটা কথা জনাবৰ কাৰণে শ্ৰীমন্ত দাহঁতে এটা উদ্যোগ লৈছে, সেই যে তোমালোকক এটা প্ৰয়াস কৰিছে, তোমালোকক এটা যে পৰিৱেশ দিছে, সেই পৰিৱেশটো নোপোৱাকৈও বহুতে শৈশৱ পাৰ কৰি দিছে। গতিকে এই যে আমি গ্ৰন্থ অধ্যয়নৰ কথা পাতিছো, গ্ৰন্থ অধ্যয়নৰ জৰিয়তে আমি সেই কথাবোৰো উপলব্ধি কৰিব লাগে। শেহতীয়াকৈ ভাৰতবৰ্ষৰ যিজন লোকে নোবেল বঁটা লাভ কৰিছিল, কৈলাশ সত্যাৰ্থী, হয়নে? তেখেতৰ লগত আৰু এগৰাকী ছোৱালীয়ে, ভাৰতীয় নহয়, আৰু এগৰাকী ছোৱালীক শান্তিৰ নোবেল বঁটা দিছিল। কাক দিছিল জানানে? মালালা ইউছুফজাই। মালালা ইউছুফজাই। মালালা ইউছুফজাইয়ে ইছলামিক গোলামীৰ থকা যিবোৰ ঠাইত স্ত্ৰী শিক্ষাক বঞ্চিত কৰি ৰখা হৈছিল, সেই ছাত্ৰীসকলৰ কাৰণে, ছোৱালীবোৰৰ কাৰণে শিক্ষা দিবৰ কাৰণে এটা তেওঁ কি কৰিছিল? সংগ্ৰাম কৰিছিল, যাতে ছাত্ৰীসকলে উপযুক্ত শিক্ষা লাভ কৰে। শিক্ষাটো আমাৰ কাৰণে প্ৰয়োজনীয়, তোমালোকে সকলোৱে জানা, সকলোৱে স্কুললৈ যোৱা, হয় নাই? শিক্ষাটো আমাক প্ৰয়োজন, শিক্ষাইহে আমাক কি কৰিব? জীৱন উন্নত কৰিব। সেই মালালা ইউছুফজাইয়ে এখন আত্মজীৱনী লিখিছিল। আত্মজীৱনীখনৰ অসমীয়া অনুবাদ হৈছে, তোমালোকে পঢ়ি চাবা, আই এম মালালা। মই দুটা সংযোগ কৰি ক'লো। কৈলাশ সত্যাৰ্থীৰ কথা যে মই ক'লো, কৈলাশ সত্যাৰ্থীয়ে এই যিসকল বস্তি এলেকাত বাস কৰা
শিশু সেই শিশুসকলৰ উন্নত জীৱন যাপনৰ কাৰণে শিশুসকলক যাতে তেওঁলোকৰ প্ৰয়োজনীয়তাখিনি পূৰণ কৰিব পাৰে তাৰ কাৰণে অহোৰাত্ৰি তেওঁ কাম কৰে তাৰ কাৰণে তেওঁ সেই নোবেল বঁটাৰে তেওঁক স্বীকৃতি দিছে আমি কেতিয়াবা সেই সম্বন্ধীয় যিবোৰ মানে কিতাপ সেই লোকসকলৰ সংগ্ৰাম সেই কথাবোৰ আমি কেতিয়াবা কেতিয়াবা পঢ়িব লাগে জীৱনীমূলক গ্ৰন্থবোৰ পঢ়িব লাগে আমাৰ অসমৰ প্ৰখ্যাত লোকসকলৰ যিবোৰ জীৱনীমূলক গ্ৰন্থ পৃথিৱীৰ বিজ্ঞানীসকলৰ যিবোৰ জীৱনীমূলক গ্ৰন্থ খুব ধুনীয়াকৈ বহু অসমীয়া লেখকে এনেকুৱা ধৰণৰ বিজ্ঞানীসকলৰ ৰসাল কাহিনীবোৰ লিখি থৈ গৈছে সেইবোৰ পঢ়িব লাগে শিক্ষাবিদসকলৰ কাহিনী পঢ়িব লাগে যেনেকৈ অনুৰাধা শৰ্মা পূজাৰীয়ে মেৰেং লিখিছিল ইন্দিৰামীৰ জীৱনীমূলক এখন উপন্যাস ইন্দিৰামীৰ কথাটো তোমালোকে হয়তো শুনিছা ইন্দিৰামী নাই শুনা নাম ইন্দিৰামীৰী এগৰাকী বিদুষী অসমীয়া শিক্ষাবিদ আছিল অৰুণাচল সেই সময়ত অতি পিছপৰা অৰুণাচল প্ৰদেশত নেফা বুলি কৈছিল তাত তেখেতে শিক্ষা বিস্তাৰৰ কাৰণে কাম কৰিছিল তেখেতৰ পৰিয়ালটোৱে খুব এটা আগবঢ়া পৰিয়াল বুলি কৈছো কাৰণ তেখেতৰ স্বামী মহিচন্দ্ৰ মিৰি প্ৰথমগৰাকী অসমীয়া বন বিভাগৰ বিষয়া আছিল ব্ৰিটিছ শাসিত সময়ত মহিচন্দ্ৰ মিৰি আৰু এতিয়াও কাজিৰঙাত মহিমিৰি টিং বুলি এটা ঠাই এতিয়াও কাজিৰঙাত আছে য'ত মহিচন্দ্ৰ মিৰিয়ে সেই সময়ত কাজিৰঙাত দায়িত্ব পালন কৰিছিল আৰু তেখেতলোকৰ পুত্ৰ ডক্টৰ মৃণাল মিৰি তেখেতে প্ৰখ্যাত এগৰাকী শিক্ষাবিদ আৰু ৰাষ্ট্ৰপতিয়ে তেখেতক ৰাজ্যসভাৰ সদস্য হিচাপেও মনোনীত কৰিছিল এই ইন্দিৰামীৰ জীৱনীমূলক যিখন মেৰেং নামৰ গ্ৰন্থ এই গ্ৰন্থখনেও কিন্তু মানুহৰ সংগ্ৰাম শিক্ষা প্ৰাসংগিকতা আৰু সমাজ জীৱনৰ লগত জড়িত আনুষংগিক যিবোৰৰ জৰিয়তে এখন সমাজ আগবাঢ়ি যাব পাৰে এই কথাবোৰৰ বিষয়ে খুব ধুনীয়াকৈ উল্লেখ কৰি থৈ গৈছে এইবোৰ কিতাপবোৰ আমি পঢ়িব লাগে আমি বুৰঞ্জীমূলক কিতাপ পঢ়িব লাগে আমাৰ অঞ্চলটোৰ বুৰঞ্জী আমাৰ ৰাজ্যখনৰ বুৰঞ্জী আমাৰ দেশখনৰ বুৰঞ্জী আমি পঢ়িব লাগে লাগেনে আমি এইবোৰ পঢ়ি চাব লাগে যে আমাৰ অঞ্চলটোত কেনেকুৱা ধৰণৰ বুৰঞ্জীমূলক সমল আছে এই সমলবোৰ তাৰ ইতিহাসটো কি আমি এই কথাবোৰ জানিব লাগে যি অতীত নাজানে সি বৰ্তমানো জীৱ নোৱাৰে আৰু ভৱিষ্যতলৈ বাট তাৰ আশাই নাথাকে আমি অতীত জানিব লাগিব গতিকে সেইবোৰ আমি কৰিব লাগে যে বুৰঞ্জীমূলক কিতাপ পঢ়িব লাগে ভূগোল সম্বন্ধীয় কিতাপ পঢ়িব লাগে ঠাইবোৰৰ বিষয়ে পৃথিৱীৰ ভূ-অৱয়ববোৰৰ বিষয়ে আমি পঢ়ি চাব লাগে কেনেকৈনো সৃষ্টি হৈছে আমি এতিয়া বহুতে হয়তো কিন্তু আমি যি তোমালোকে 9-10 ল'ৰা ছোৱালীবোৰে অধ্যয়ন কৰিছা যে হিমালয় কেনেকৈ সৃষ্টি হৈছে নপঢ়া মানুহ এজনে বিশ্বাস কৰিব জানো নকৰিব যে হিমালয় কিদৰে সৃষ্টি হৈছিল যিসকলে পঢ়িছে তেওঁলোকে এই কথাটো উপলব্ধি কৰিছে আৰু এই কথাটো আমাক জনাইছে কিহে গ্ৰন্থৰ জৰিয়তে আমি জানিছো গতিকে সেই ভূগোলৰ কথাবোৰ আমি পঢ়িব লাগে কেৰিয়াৰ সম্বন্ধে আমি পঢ়িব লাগে কেৰিয়াৰ সম্বন্ধে পঢ়িব লাগে আৰু কেৰিয়াৰ সম্বন্ধে পঢ়িবৰ কাৰণে তোমালোকৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে খুব উপযোগী এখন কেৰিয়াৰ গ্ৰন্থ কেৰিয়াৰ হাতপুথি ডক্টৰ বুলজিৎ বুঢ়াগোহাঁইৰ তেখেতৰ কেৰিয়াৰ হাতপুথিখন তোমালোকৰ কিন্তু নৱম দশম বা একাদশ দ্বাদশ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে খুবেই এখন উপযোগী গ্ৰন্থ তোমালোকে মেট্ৰিক পাছ কৰাৰ পিছত মেট্ৰিক পৰীক্ষা দিয়াৰ পিছত তোমালোকে কেৰিয়াৰ হাতপুথিখন কিনিবা পঢ়িবা কেৰিয়াৰ হাতপুথি তোমালোকক ভৱিষ্যতৰ দিনত কেনেকুৱা ধৰণৰ শিক্ষা গ্ৰহণ কৰিবৰ কাৰণে তোমালোক আগবাঢ়ি যোৱা ভাল কেনেকৈ ধৰণে তোমালোকে শিক্ষা গ্ৰহণ কৰিলে তোমালোকে সফল হ'ব পাৰিবা এই কথাবোৰ তাত তোমালোকে ধাৰণা এটা তোমালোকে পাব পাৰা গতিকে এইটো তোমালোকে কৰিবা আৰু আমাৰ প্ৰত্যেকৰে চখ আছে অভিৰুচি আছে হবি আছে নাই তোমালোকৰ আছে হয়নে আমাৰ যদি চখ নাথাকে আমাৰ যদি অভিৰুচি নাথাকে তেতিয়াহ'লে কি হ'ব আমাৰ জীৱনটো বৰ নিৰস হৈ যাব গতিকে আমি ভাল লগা কাম কৰোঁ নহয় আমাৰ ভাল লগা কামবোৰৰ লগত প্ৰাসংগিকতা থকা গ্ৰন্থবোৰ আমি পঢ়িব লাগে এই ভাল লগা কামবোৰৰ সমান্তৰালভাৱে ভাল হোৱাত সহায় কৰে তোমালোকে এটা কথা জানা চাগে যে আমাৰ দুটা কথা আমি বৰ বেছিকৈ কিন্তু নজনাকৈ আমি গুৰুত্ব দিওঁ আমি ক'ৰবাত ভাল আৰু কিবা আমি ভাল পাওঁ আমাৰ ভাল লগা কাম কিবা এটাও থাকে আৰু কোনোবাটো বিষয়ত আমি ভাল যদি আমি ভাল লগা কামটোতে ভাল
তেতিয়াহ'লে স্বাভাৱিকতে আমাৰ জীৱনটোত আমি সফলতা লাভ কৰিবলৈ বৰ বেছি কষ্ট কৰিব নালাগে গতিকে আমি ভাল লগা কাম যিবোৰ আমাৰ ভাল লগা কাম সেই ভাল লগা কামবোৰ সম্বন্ধেও আমি তাৰ লগত প্ৰাসংগিকতা থকা গ্ৰন্থ পঢ়িব লাগে যাতে আমি সেই বিষয়টোত আমি ভাল হোৱাৰ সুবিধা লাভ কৰোঁ সেইটো কৰিবা তোমালোকে আৰু স্বাভাৱিকতে আৰু এটা কাম তোমালোকৰ কাৰণে এই সময়ত প্ৰয়োজনীয় সেইটো হ'ল যে আমাৰ ব্যক্তিত্ব গঠনৰ কাৰণে আমি কি কৰণীয় কি আমি কৰিব লাগে কি কৰিব নালাগে কোনবোৰ আমাৰ কৰাটো উচিত এখন সমাজৰ কাৰণে নাগৰিক হৈ আমি ভৱিষ্যতে জীৱন যাপন কৰিবৰ কাৰণে কোনবোৰ কাম কাজে আমাক সহায় কৰিব সেই কথাবোৰ কিন্তু গ্ৰন্থৰ জৰিয়তে লাভ কৰিব পাৰি হয়নে আমি প্ৰত্যেকৰে উদ্দেশ্য এটা আছে আমাৰ প্ৰত্যেকৰে জীৱনৰ এটা উদ্দেশ্য আছে আমাৰ নামটো বেলেগহে দিছে হয়নে আমাৰ নামটোতো তোমালোকে নিজে দি লৈছা নেকি নাই দিয়া ঘৰৰ মানুহে দিছে কিন্তু ঘৰৰ মানুহে দিয়া নামটোৱে যেতিয়া তোমাক এখন ডাঙৰ সমাজে চিনি পাব সেইটো তোমাৰ কাৰণে কি হ'ব গৌৰৱ হ'ব আমি প্ৰত্যেকেই সেইটো কাৰণে কাম কৰি থকা ভাল যে আমাৰ ভাল কামৰ জৰিয়তে এখন ডাঙৰ সমাজে যাতে আমাক নামটোৰে পৰিচিত হয় আমাৰ নামটোৰে যাতে আমি ডাঙৰ সমাজ এখনত পৰিচিত হওঁ সেইটো কাৰণে কাম কৰি থকা ভাল আৰু সেই কামটো কৰিবৰ কাৰণে আমাক কিন্তু গ্ৰন্থইহে উদ্বুদ্ধ কৰিব গ্ৰন্থতকৈ ভাল মাধ্যম একো হ'ব নোৱাৰে সেইকাৰণেও তোমালোকে গ্ৰন্থ অধ্যয়নৰ প্ৰয়োজনীয়তা আছে গতিকে ভাল ব্যক্তিত্ব গঠন কৰিবৰ কাৰণে ভাল কেৰিয়াৰ লাভ কৰিবৰ কাৰণে আমি আমাৰ অঞ্চলৰ ৰাজ্যখনৰ দেশখনৰ মানৱ জাতিৰ ইতিহাস জানিবৰ কাৰণে আমাৰ ভৌগোলিক জ্ঞান বৃদ্ধি কৰিবৰ কাৰণে আমাৰ আচাৰ আচৰণ ব্যক্তিত্ব সুদৃঢ় কৰিবৰ কাৰণে আমাৰ চিন্তা চেতনা উন্মেষ ঘটাবৰ কাৰণে আমি আমাৰ লগতে আন 10 জনৰ ভাল কৰিব পৰাকৈ আগবাঢ়ি যাবৰ কাৰণে গ্ৰন্থ অধ্যয়নৰ প্ৰয়োজনীয়তা আছে আৰু স্বাভাৱিকতে যদি ইয়াৰ কেইটামানেই আমাৰ জীৱনত প্ৰভাৱ পেলায় তেতিয়াহ'লে স্বাভাৱিকতে আমাৰ জীৱনবোৰ ভাল হৈ যাব বৌদ্ধিক উত্তৰণ হ'বই যদি তোমালোকে কোনোবাই কিতাপ পঢ়ি ভাল নোপোৱাও কিন্তু যদি তোমালোকে কিতাপ পঢ়িবলৈ ইচ্ছা মনত জাগে তেতিয়াহ'লে তোমালোকে ভাবিবা এই মুহূৰ্ততো যদি কাৰোবাৰ কিতাপ পঢ়িবলৈ ইচ্ছা জাগিছে তোমালোকে ভাবিবা যে তোমালোকৰ নিজৰ কাৰণে ভাল কৰিব পৰা বহুত বেছি হেঁপাহ তোমালোকৰ মনত আছে কথাটো বুজিলানে তোমালোকৰ এই অৱস্থাটোৰ পৰা মানে এতিয়া তোমালোক বহুত ভাল পৃথিৱীৰ কোনো মানুহে বেয়া নহয় আৰু প্ৰত্যেকে বহুত ডাঙৰ ডাঙৰ সম্ভাৱনা বহন কৰি থাকে তোমালোকে জানানে তোমালোকে নিজে কিমান প্ৰতিভা কঢ়িয়াই ফুৰিছা তোমালোকে প্ৰত্যেকে বহু বেছি প্ৰতিভা কঢ়িয়াই ফুৰিছা হয়তো কোনোবাই প্ৰকাশ কৰিব পৰা নাই কোনোবাই হীনমন্যতাত ভুগে মই এইটো কৰিলে কিজান আনে হাঁহিব আমি লোকৰ কথাও বেছিকৈ ভাবো নাভাবো যদিহে মই ভাবিলোহেঁতেন যে মোক ইয়াত ক'বলৈ মাতিছে মই আৰম্ভ কৰি দিম ইফালে হাঁহি দিব নেকি মই যদি ভাবিলোহেঁতেন মই কোৱাৰ কথাটো মইতো প্ৰস্তুতি চলাই অহা নাই মই সঁচাকৈ প্ৰস্তুতি চলাই অহা নাই মই কালিলৈ উন্মোচন হ'ব লগা এখন কিতাপৰ কাৰণে কালি ৰাতিলৈকে মই টোপনি ক্ষতি কৰি আছো গতিকে প্ৰস্তুতি চলাই অহা নাই গতিকে মই ইয়াত কথা কম কথাটো কোৱাৰ লগে লগে যদি কথাটো ভুল হৈ যায় এই হীনমন্যতাটো যেতিয়ালৈকে তোমালোকৰ থাকিব বা মোৰো যদি থাকিলেহেঁতেন তেতিয়াহ'লে মই ইয়াত মোৰ ভৰিকেইটা কঁপিলেহেঁতেন কথা ক'ব নোৱাৰা হ'লোহেঁতেন হয়নে কেতিয়াও নিজৰ সেই দুৰ্বল বুলি ৰাখিব নালাগে আমি আনৰ কথাটো ভবাৰ আগত নিজৰটো ভাবিব লাগে যে মোৰ এইখিনি আছে মই এইখিনি ক'ব পাৰোঁ মোৰ এইখিনি আছে মই এইখিনি এটা কবিতা গাব পাৰোঁ লিখিব পাৰোঁ গান এটা গাব পাৰোঁ খেল খেলিব পাৰোঁ মই কাম কৰিব পাৰোঁ গতিকে মোৰ এইখিনি আছে মই এইখিনি আনৰ আগত দেখাব লাগে কথাটো বুজিলানে গতিকে সেই কথাবোৰ এই হোমেন বৰগোহাঁই কাম কৰা আনন্দ কিতাপখনে তোমালোকক কিন্তু তেনেকুৱা ধৰণৰ শিক্ষা দিব কথাটো বুজিলানে মোৰ অভাৱ আছে অভাৱটো মানুহৰ থাকিব লাগে কোনোবাই ভাবে যে অভাৱ আছে অভাৱৰ কাৰণে আগবঢ়া নাই অভাৱটো আগবঢ়াত বাধা অভাৱে কেতিয়াও নিদিয়ে অভাৱটো সাংঘাতিক ধৰণৰ উদ্দীপনা যাৰ অভাৱ নাই যাৰ ভোক নাই সি ভাত খাব নেকি তোমাৰ যদি ভোক নাই তুমি ভাত খাবা নেকি নোখোৱা নহয় তোমাৰ ভোক থাকিলেহে তুমি ভাত খাবা তোমাৰ অভাৱ থাকিলে তুমি আগবাঢ়িবলৈ বিচাৰিবা হয়নে তোমাৰ অভাৱ থাকিব লাগিব তেতিয়া আগবাঢ়িব অভাৱ মানে কেৱল টকা পইচাৰ অভাৱ নহয়
টকা পইচাৰ অভাৱে অভাৱ নহয়, আমাৰ জ্ঞানৰ অভাৱ থাকিব পাৰে, আমি আৰু অলপ জানিবলগীয়া কথা থাকিব পাৰে, হয়নে? বুজিবলগীয়া কথা থাকিব পাৰে। এই অভাৱটো পূৰণ কৰিব পাৰিব কেৱল মাত্ৰ গ্ৰন্থ অধ্যয়ন। গতিকে এই কথাকেইটা তোমালোকক ক'লো। আশা কৰোঁ তোমালোক ভালে আছানে? আশা কৰোঁ তোমালোক ভালে আছা। আশা কৰোঁ তোমালোক ভালে আছা বুলি অসমীয়া এখন আলোচনীত এগৰাকী প্ৰখ্যাত সাহিত্যিকে সম্পাদকে লিখিছিল। এটা পৃষ্ঠা লিখিছিল। তেখেত সম্পাদক আছিল ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া। আশা কৰোঁ তোমালোক ভালে আছা। আৰু আশা কৰোঁ তোমালোক ভালে আছা বুলি লিখা সেই লেখাখিনিয়ে একত্ৰ সংকলন কৰি তেখেতে এখন কিতাপ কিতাপ লিখিছিল, আৰু সেই কিতাপখন তোমালোকৰ কাৰণে আটাইতকৈ প্ৰয়োজনীয় কিতাপ, আৰু তোমালোকে সেই কিতাপখন কেতিয়াও মিছ নকৰিবা, কিনি পঢ়িবা। কিতাপখন হ'ল তোমালোকৰ ভাল হওক। তোমালোকৰ ভাল হওক। সেই কিতাপখন তোমালোকে পঢ়িবাই। ভৱেন্দ্ৰনাথ শইকীয়াই লিখা কিতাপ। একেবাৰে আৰু এখন কিতাপ, শেহতীয়া কিতাপ এখন ক'লো। মাজতে বহুবোৰ কিতাপ আছে। আমাৰ প্ৰহ্লাদ কুমাৰ বৰুৱা ছাৰে জীৱন সম্বন্ধীয় খুব ধুনীয়া কিতাপ লিখি থৈ গৈছে। অক্ষয় কুমাৰ মিশ্ৰ ছাৰে লিখিছে জীৱন অন্বেষণ। এই কিতাপবোৰ আছেই। খুব শেহতীয়াকৈ প্ৰাঞ্জল বুঢ়াগোহাঁই ছাৰে লিখা কিতাপ ভাল বুলি এখন কিতাপ আছে। পঢ়ি চাবাচোন যে কিমান ভাল কথাবোৰ তাত লিখা আছে, যিবোৰ কথাই আমাক ভাল কাম কৰিবৰ কাৰণে, ভাল চিন্তা কৰিবৰ কাৰণে, আমাক ভাল হ'বৰ কাৰণে উদ্বুদ্ধ কৰি ৰাখে। গতিকে তোমালোকৰ ভাল হওক, তোমালোকে পঢ়িবা, ভাল পঢ়িবা। এনেকুৱা ধৰণৰ কিতাপবোৰ তোমালোকে অনাগত দিনত কিতাপৰ দোকানত গৈ তোমালোকে বিচাৰিবা, কিনিবা, পঢ়িবা। স্বাভাৱিকতেই তোমালোক সকলোৱে এতিয়া যিমান ভাল তাতকৈ দুগুণে ভাল হ'ব, হয়নে? আৰু মই আশা কৰিম তোমালোকে তোমালোকৰ ভাল হোৱাটো চিন্তা কৰিছা, এই মুহূৰ্ততে কৰিছা, আৰু সেইকাৰণে তোমালোকে তোমালোকৰ ভাল হোৱাটো চিন্তা কৰাৰ কাৰণে নিজেই নিজৰ কাৰণে এটা হাততালি দিয়া, যাতে তোমালোকৰ ভাল হয়, নিজেই নিজৰ কাৰণে। আৰু একেবাৰে শেষত যথেষ্ট সময় ক'লো, একেবাৰে শেষত তোমালোকলৈ শুভকামনা যাচিছোঁ। আৰু 10 বছৰৰ পিছত আকৌ আহিছোঁ। নহা কথা নহয়, 10 বছৰত মই এখন ঘৰলৈ আহিছোঁ, অনুষ্ঠানত আহিছোঁ, আৰু মই ভবা নাছিলোঁ যে এই অনুষ্ঠানটোলৈ মই এনেকৈ আহিম। বিষয়টো খুব ভাল, তোমালোকৰ কাৰণে ভাল, আমাৰ কাৰণে ভাল। তোমালোকে যিমান পঢ়িবলগীয়া আছে, আমি তাতকৈ বেছি পঢ়িবলগীয়া আছে। এই কথাটো মই বিশ্বাস কৰোঁ যে ছাত্ৰ ছাত্ৰীয়ে যিমান পঢ়িব লগা আছে, শিক্ষকে তাতকৈ দুগুণ পঢ়িব লগা আছে। আৰু মানুহ সপ্ৰতিভ হৈ থাকে, এক্টিভ হৈ থাকিব তেতিয়াহে যেতিয়া মানুহে পঢ়ি থাকিব। মানুহ বয়স বাঢ়িলে বুঢ়া নহয়। মই ক'ৰবাত লিখিছিলোঁ এবাৰ কথা এটা, মই কৈ থৈ যাওঁ এই কথাটোৱেই, যে জীৱন মানে উশাহ লৈ থকাটোকে জীৱন নহয়, আৰু উশাহহীনতাই মৃত্যু নহয়। যেতিয়া তোমাৰ চিন্তাৰ জড়তা আহিব, তুমি চিন্তা কৰিবলৈ এৰি দিলা। তোমালোকৰ ক্ষেত্ৰত নহয়, আমাৰ ক্ষেত্ৰত কৈছোঁ, আমি যদি চিন্তা কৰিবলৈ এৰি দিওঁ, আমাৰ কাম কৰিবলৈ যদি আমাৰ মন নাযায়, তেতিয়াহ'লে সেইটো আৰু জীৱন হৈ নাথাকে, এইটো স্থবিৰ হৈ যায়। জীৱন সাংঘাতিক গতি, হয়নে কথাটো? সাংঘাতিক গতি। কালি আছিল, আজি আছে, আজি কালি হৈ গ'ল, কালি হৈ যাব, কাইলৈ দিনটো আজি হ'ব। একদম সাংঘাতিক গতি। আৰু এই গতিত টিকি থাকিবৰ কাৰণে আমি কিন্তু নিজকে এক্টিভ কৰি ৰাখিব লাগিব, সক্ৰিয় কৰি ৰাখিব লাগিব, সপ্ৰতিভ হৈ থাকিব লাগিব। আৰু তাৰ কাৰণে আমাৰ মনৰ আহাৰ আমি যোগাই থাকিব লাগিব, আৰু মনৰ আহাৰেহে আমাক সদায় সক্ৰিয় কৰি ৰাখিব, মাছ মাংসই নহয়। মাছ মাংসই ভাল স্বাস্থ্য এটা ৰাখিব পাৰে, কিন্তু মনটোক সেই ভাল স্বাস্থ্যটোৰে আগবঢ়াই নিবৰ কাৰণে ভাল মানসিক আহাৰ লাগিব। আৰু ভাল মানসিক আহাৰ গ্ৰন্থইহে যোগান ধৰিব, আৰু ঘৰুৱা পৰিৱেশে যোগান ধৰিব। কথাটো বুজিলানে? 2 নম্বৰ কথাটো, ঘৰুৱা পৰিৱেশে যোগান ধৰিব। আমাৰ ঘৰখনত কি আছে কি নাই এইটো ডাঙৰ কথা নহয়। আমাৰ ঘৰখনত কি থাকিব লাগে? ভাল পৰিৱেশ থাকিব লাগে, যাতে আমি কোনোদিনেই ৰাতিপুৱা কাৰো গালিত, কোনোদিনেই ৰাতি কাৰোক নমতাকৈ নুঠো বা নুশো। কথাটো বুজিলানে? তোমাৰ ঘৰখনত খুব ভাল মাছে মাংসই খালেও ওচৰৰ দুঘৰতকৈ বেছি মানুহে গম নাপায়, পায় জানো?
পাবনে নাপাব কিন্তু ঋণাত্মক কথা এটা বিয়পি যাব যে এই ল'ৰাটোৱে বৰ চিঞৰিছিলে আজি গোটেই চুবুৰীটোৱে গম পাব গাঁওখনে গম পাব হয়নে গতিকে ভাল গ্ৰন্থ আৰু ভাল এটা ঘৰুৱা পৰিৱেশ এই দুটাই আমাৰ বুদ্ধি কুতৰণৰ বাহক ধাৰক আৰু আধাৰ হৈ থাকিব গতিকে গ্ৰন্থ অধ্যয়ন কৰিবা গ্ৰন্থ অধ্যয়নে আমাৰ মন মগজুক সক্ৰিয় কৰি ৰাখিব শীতল কৰি ৰাখিব আৰু তোমালোকৰ ভাল হ'ব পুনৰবাৰ সকলোলৈ ভাল হোৱাৰ শুভকামনা জনাই অনুষ্ঠানটোলৈ মোক নিমন্ত্ৰণ জনোৱাৰ কাৰণে শ্ৰীমন্ত দালৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ দীপক দালৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু উপস্থিত সকলোলৈকে শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ ছাত্ৰ ছাত্ৰীসকলে শুভকামনা জ্ঞাপন কৰি মোৰ বক্তব্য ইমানতে সামৰণি মাৰিছোঁ